নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আগত নতুন ভিডিঅ' এটা লৈ হাজিৰ হৈছোঁ। আৰু যিহেতু আপোনালোকে গম পাইছে, এতিয়া গৰম আৰু ঠাণ্ডা দুয়োটাই মিক্স হৈ আছে। যিহেতু আপোনালোকৰ ঘৰত নিশ্চয় মাখি আমনি কৰিছে, তো তালৈ ভিডিঅ' এটা বনাইছোঁ। যিহেতু আপোনালোকে সকলোৱে চাব, লাইক কমেণ্ট কৰিব। আপোনালোকৰ ঘৰত হৈছেনে নাই হোৱা, আমাৰ ঘৰত আৰু আমাৰ ঘৰত কেনেকুৱাকৈ হৈছে মই আপোনালোকক দেখাইছোঁ। দিনে ৰাতিয়ে সকলো সময়তে যেন মাখি একদম নেৰিছে আৰু গোটেই গায়ে চাই পৰে। যিহেতু দেখিছে আমাৰ দোকানত এয়া এতিয়া মোৰ গাত পৰিছে, দেখিছে মই দোকানত আপোনালোকক দেখাইছোঁ। মাখি আপোনালোকে চাই যাব। ইয়াত দেখিছে কেনেকুৱা মাখি গোটেই পৰি আছে। ইয়াত টেমাবিলাকত বিস্কুট কিবাকিবি ভৰাই থৈছোঁ, আৰু তাৰ মাজতে মাখিবিলাক চব কেনেকৈ আমনি কৰিছে টেবুলে চেবুলে। আপোনালোকৰ ঘৰত আৰু আপোনালোকৰ ঠাইবিলাকত হৈছে নে নাই হোৱা, নিশ্চয় আপোনালোকে দেখিছে আৰু আপোনালোকে কমেণ্টত দিব হৈছে নে নাই হোৱা। মাখি আছে ইমান, ঘৰৰ আগফালে পাছফালে গোটেইফালে মাখি হৈছে। চব গোটেই মাখিবিলাক এয়া দেখিছে, এইবাৰ মাখিবিলাক এয়া চব। বন্ধুসকল, আপোনালোকৰ অকল মাখি দেখাইছোঁ। এয়া চব দিনে ৰাতি কোনো বতৰ বেয়া হ'লেও ভাল হ'লেও গৰম হ'লেও যেন মাখি উপদ্ৰৱ বেছি হৈছে। মাখিয়ে যেন একদম গোটেই শাক চব্জি ফল মূলবিলাকত পৰে আৰু একো বস্তু নথকাকৈ থাকিব নোৱাৰি। সকলো সময়তে মাখিৰ উপদ্ৰৱ চলি আহিছে আৰু মাখিয়ে যেন আমাক ভালকৈ যেন থাকিব নিদিয়ে। আৰু গম পায় যিহেতু আপোনালোকে মাখিয়ে আমনি কৰে কেনেকৈ, আৰু মাখিয়ে আমাৰ দেহাত বেমাৰ বিয়পাব পাৰে। আৰু মাখিয়ে বিভিন্ন স্থানৰ পৰা গেলা পচা বস্তুটো পৰে, তেওঁলোকে চফা জেগাতো পৰে আৰু খোৱা খাদ্যবিলাকতো পৰে। সেয়েহে সকলোৱে নিজৰ যাতে খোৱা বস্তুবিলাকত যাতে ভালকৈ যতনাই থয় আৰু ধুই পখালি খায়, আৰু সকলো সময়তে যেন চাফ চিকুণ কৰি খায়। আৰু বেমাৰ আজাৰবিলাকতো নিশ্চয় আপোনালোকে গম পায়, মাখি পৰিলে যেতিয়া বেমাৰ আজাৰ হ'বই। আৰু গৰম দিনত এতিয়া বেমাৰ আজাৰ বেছি মানুহ বেৰি ধৰে, আৰু এতিয়া বতৰ যিহেতু বেয়া গম পায়, আৰু বতৰৰ কাৰণেও মানুহৰ বেমাৰ আজাৰবিলাক হৈছে। আৰুতো গম পায় যে কৰোণা বেজি ওলোৱাৰ পৰা মানুহবিলাকৰ দেহত বিভিন্ন ধৰণৰ বেমাৰে আহাৰ খাই থাকে, আৰু আমাৰ নিজৰো হৈছে। যিহেতু প্ৰত্যেকটো সময়তে মনটো খোলা নাথাকে আৰু কাম বন কৰিব মন নোযোৱা হ'ল। সেয়ে চব আপোনালোকে মাখি এয়া দেখাইছোঁ কিমান হৈছে, আৰু আপোনালোকৰ ঠাইবিলাকত হৈছেনে নাই হোৱা আপোনালোকে নিশ্চয় কমেণ্টত মোক জনাব। আৰু মই আপোনালোকে গম পায় মই ভিডিঅ' বনাওঁ, আৰু ভিডিঅ'তে এয়া মই মোৰ মোবাইল কেমেৰাতে মই অকণমান মাখি পৰি থকা জেগাবিলাকক কাৰ্যগত কৰি লৈছোঁ। এয়া চব ৰাতি মই ভিডিঅ' কৰিছোঁ। এয়া চফা জেগাৰ পকাৰ ওপৰত যদিও মাখি কেনেকৈ পৰি আছে আৰু একে জেগাতে পৰিয়ে থাকে। এয়া চব আপোনালোকে আৰু চাই সকলোৱে মোক জনাব, লাইক কমেণ্ট কৰিব, আৰু মই ভিডিঅ'টো বনোৱাৰ কাৰণে সকলোৱে মোক সহায় কৰিব, আশীৰ্বাদ দিব। সেয়েহে মই ভিডিঅ'টো আৰু অলপ দেখাইছোঁ, আপোনালোকে চাই লওক। এয়া চব ৰাতি লাইটৰ পোহৰত মই মাখিৰ ভিডিঅ'টো বনাইছোঁ। যিহেতু আপোনালোকে চাই গৈ থাকক আৰু সহায় সহযোগ কৰক। যিহেতু আপোনালোকৰ ঘৰত যদি এনেকৈ মাখি উপদ্ৰৱ কৰিছে, আৰু আপোনালোকক মই এটা সহজ উপায় দিব বিচাৰিছোঁ মাখি যোৱাবৰ কাৰণে। আপোনালোকে সৰু প্লাষ্টিকৰ বটলত যেনেকৈ পানী খোৱা বটল এটা ল'ব, আৰু প্লাষ্টিকৰ সেই বটলটোতে আধা বটলমান পানী ল'ব। পানী লোৱাৰ পাছতে এটা আপোনালোকে শুকান মাছ, যিহেতু আপোনালোকে শুকান মাছ চিনি পায়, আৰু শুকান মাছ প্ৰত্যেকে খায়ে আৰু ভাল পায়, যেতিয়া চাটনি কৰি বা যি ভাজি হ'লেও সেই শুকান মাছটো আপোনালোকে ধুনীয়াকৈ এডাল তাঁৰত বান্ধি ল'ব, আৰু বটলটো প্লাষ্টিকৰ বটলটো মুখখন দি থৈ অলপমান ফুটা কৰি ল'ব, আৰু বটলটোত পানী
সানি ল'ব আৰু মুখনিখনৰ ওপৰেদি মানে ভিতৰেদি আৰু আপোনালোকে শুকান মাছটোত পানীখিনি দি দিব আৰু ঢাকনখন লগাই থৈ দিব। যিহেতু শুকান মাছটো পানীত যেতিয়া থাকিব তাত এটা গোন্ধ এটা ওলাব আৰু সেই গোন্ধতে মাখিবিলাক সকলোখিনিয়ে খাবৰ কাৰণে আহিব আৰু মাখিখিনি যেতিয়া আহি মেলি আপোনালোকৰ বটলটো সোমাব আৰু এটা বটলটোত সোমাই প্লাষ্টিক বটলটোত সোমাই তেওঁলোকে নিজৰ প্ৰাণ দিব আৰু যিহেতু আপোনালোকে গম পায় তেনেকৈ আপোনালোকৰ ঘৰত মাখি কমাব পাৰিব। ইয়াকে যিহেতু আপোনালোকে ভিডিঅ'টো দেখিলে মাখিৰ কিমান আমনি আৰু বিভিন্ন জেগাত বিভিন্ন ঠাইত পৰে আৰু মাখিৰ কাৰণে কিমান বেমাৰ আজাৰ হয় কিন্তু আপোনালোকে জানে। যিহেতু ভিডিঅ'টো চাই মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ ঠাইত মাখি হৈছে নে নাই তাকে জনাব। সেয়েহে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।